পুনৰ স্বাগতম জনাইছোঁ আৰু মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী। তেওঁ হৈছে তিনিচুকীয়াৰ বোৱাৰী শেৱালী মেধি। হুকুলা হালুই তৰ কহুৱা দূৰ দূৰ কপিছে দিহিঙৰ দিৰিনা দে দে নাচনি বজাই দে ঐ লাহৰি গগনা ও থাকিব নোৱাৰো নাচনি গগনাৰ মাতে শুনি দেহাই কৰে ভোজনী ভাতি মইনামতি কাচুলৈ বিহুতি আহিলে ৰৈ 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 ৰতি মইনামতি কাচুলৈ ৰমহকে জমকে ৰৈ 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 ৰতি মইনা মইনা মইনামতি বিহুতি আহিলে ৰমহকে জমকে ৰৈ 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 ৰতি মইনামতি কাচুলৈ বিহু বিহু লাগেনে নাচু নাচু লাগেনে গা
কঠীয়া তলিতে বনি ৰহে দৈ পানী চলো চলো বনি ৰহে দৈ কঠীয়া তলিতে বনি ৰহে দৈ পানী চলো চলো বনি ৰহে দৈ ঐ আমি মাছে মৰা ঠায়ে বনি ৰহে দৈ মাছে মাৰো আহাগৈ দলনি ঐ পথাৰত ঐ মাজত বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাৰ ঐ দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাৰ শেৱালি নমস্কাৰ বাইদেউ খুব ভাল লাগিছে মোৰ তোমাৰ নাচ চাই সদায় ভাল লাগে ধন্যবাদ তোমাৰ কেনেকুৱা লাগিছে দ্বিতীয় পৰ্যায় খুবেই আনন্দিত হৈছোঁ মই আনন্দিত কম হৈছা নেকি কম হৈছোঁ আজি অকণমান ভাগৰিও আছোঁ মই আজি ৰাতিপুৱা পাইছোঁহিহে কিয় কম হৈছা আনন্দিত আমি ইমান আনন্দিত হৈছোঁ তোমাক আকৌ এবাৰ আমাৰ মঞ্চত দেখা পাই তুমি কম আনন্দিত হৈছা ভাগৰিছে ভাগৰিছোঁ আজি মই ভাগৰি আছা ন তেনেহ'লে তুমি অকণমান জিৰাই লোৱা তেতিয়ালৈকে মই অমৃতাক তোমাৰ কথা এটা কৈ লওঁ ৰ'বা তুমি জানানে আমি ভাবোঁ বিহু নাচনী বিহুৱা একেলগে লগ পাইছে চাগে বিহুতলিত বা বিহু নাচিব গৈ তেনেকৈ প্ৰেম বিবাহ কিন্তু নহয় এওঁলোকৰ কেছটো অলপ বেলেগ এখেত হৈছে দৰা ধৰা এখেতৰ মানুহজন নমস্কাৰ আচ্ছা আৰু প্ৰথমে এওঁক লগ পাইছিলে এখন বিয়াত তেওঁ আহিছিলে দৰা ধৰা হৈ এওঁ আছিলে কইনাৰ সখীয়েক হৈ এওঁলোকে দৰা কইনাৰ ওপৰত বেছি মন নিদিলে ইজনে সিজনৰ ওপৰত বেছি মন দিলে তাৰপিছত বিয়া হৈ গ'ল তাৰমানে কাষলৈ চকুটো বেছিকৈ গৈ থাকিলে ইজনৰো সিজনৰো কাষত বহাজনলৈ চকুটো বেছিকৈ গৈ থাকিলে মানে বাপৰে কিমান দিনৰ পিছত হ'ল সিখন বিয়াৰ কিমান দিনৰ পিছত আপোনালোকৰ বিয়া হ'ল 2 বছৰ পিছত হ'ল সেই বহুত দিন লগালে দেখোন মই পঢ়ি আছিলোঁ যে পঢ়ি আছিলে আৰু তেখেতে তেতিয়া কি কৰি আছিলে এই ব্যৱসায় তেখেতে ব্যৱসায় কৰি এতিয়াও তেখেতে সেইফালেই চাই আছে কথা আমি সুধি আছোঁ চকু কিন্তু তাতে আছে দাদা আমি এফালেহে সুধি আছোঁ এওঁ যেতিয়া ইয়াত নাচে প্ৰত্যেকবাৰে মই তেওঁক মন কৰোঁ আজিও মন কৰিছোঁ তেওঁ কিন্তু পুৰা তাল দি থাকে তাত তালু ইমান মন দি চাই মানে এতিয়া দেখিছা ৰিম্বিবা তুমিও কথা কৈ আছা ময়ো কথা কৈ আছোঁ চকু কিন্তু একদম তাতে ফিক্স হৈ আছে ভাই আৰু আমি আশা কৰোঁ এনেদৰে চকু সদায় তাতে ফিক্সেই হৈ থাকক বাৰু এখেততে থাকক এখেততে ফিক্স হৈ থাকক কিন্তু আপোনাৰ বন্ধুজনে জানিছিলেনে যে বিয়াৰ পৰা নতুন বিয়া এখন আৰম্ভণি হ'বলৈ গৈ আছে বুলি নে তেওঁকে প্ৰথম কৈছিলে আমি পিছতহে মানে হেৰি হৈছে আমাৰ হেৰি মানে লগ পোৱাটোৱে বিয়াত হৈছিলে লগ পোৱাটো বিয়াত হ'ল তাৰপাছত বহুত দিনৰ পিছত মানে মই যিজনৰ ছাতি ধৰিছিলোঁ তেওঁৰ পৰিবাৰৰ পৰা নম্বৰটো লৈ পিনে তেওঁক মই ফোন কৰিছিলোঁ তাৰপিছত লগ পাই আছে 2 বছৰ লগ পাই থাকিলে কিমাননো লগ পাই থাকিম ঘৰলৈকে লৈ আহোঁ আৰু নে কি পিছে আপোনাৰ বিয়াত ছাতি ধৰা কোন হ'ল বেলেগ এজন আচ্ছা আৰু তেখেতৰ বিয়া হ'লনে হ'ল আপোনাৰ বান্ধৱীগৰাকীৰো নে এইটো কণ্টিনিউ হৈছিলে নেকি আকৌ মোৰ বান্ধৱীগৰাকী নাই হোৱা বিয়া মোৰ যিগৰাকী কইনা ধৰা হৈছে তাইৰ বিয়া হোৱা নাই না মই ভাবিছিলোঁ আকৌ আপোনালোকে কাৰোবাৰ বিয়াৰ কইনা ধৰা আৰু কইনাৰ সখীয়েকৰ বিয়া হৈছে আপোনালোকৰ বিয়াটো কিজানি আৰু এখন বিয়া হ'লেই নহ'ল ন তুমি উপদেশটো নিদিলা চাগে চাবলৈ উপদেশটো দি দিব লাগিছিলে ন কণ্টিনিউ হৈ থাকিলেহেঁতেন মই দাদাক সুধিব বিচাৰিম কেনেকুৱা লাগিছে আপুনি ভাবিছিল নে দ্বিতীয় পৰ্যায়লৈকে আহিব বুলি এতিয়া কিনো কম ক'বই লাগিব দাদা ভালকৈ কওক ঘৰত গৈ ভাত নেমেৰি দিব কওক চাব আকৌ ঘৰত গৈ ক'ব কি কৈছিলা তাতে না বিশেষকৈ এই টোপনি ক্ষতি সেইকাৰণে অলপ মানে এনাৰ্জিটো কম বুলি ক'ব লাগিব এতিয়া হয় ভালেই লাগিছে
মানে টোপনি ক্ষতি কৰিও ইমানখিনি কৰিব পাৰিছে যিহেতু ভালেই লাগিছে আৰু তাৰপিছত আৰু কি আৰু আশা কৰিছেনে আগলৈ যাওক বুলি? তো আৰু আছে বিচাৰক, ভগৱান আছে, কি দেখিছে এতিয়া বিচাৰকে ক'ব আৰু একো মই নাই। ভালেই দেখিছোঁ। এতিয়া আমি বিচাৰকৰ ওচৰলৈ যাওঁ, তোমাৰ এনাৰ্জি লেভেল চেক কৰিবলৈ কিমান কেনেকুৱা হৈছে, ক'ত কি ভুল হৈছে। পুৰবী বা সেইটোতো আমি খুব ভালকৈ দেখিলোঁ যে অকণমান এনাৰ্জিটো আজি পৰি গ'ল, মুখৰ হাঁহিটো নোহোৱা হৈ গ'ল, হয়নে? ভাগৰুৱাৰ কাৰণে। কিন্তু বিহু মঞ্চত বিহু পৰিৱেশন কৰিবলৈ আমাৰ বেছিকৈ হাঁহিটো লাগিবই, হয় নাই? যোজনা গাওঁতে যোজনা ফাকি কোনে সাজি দিব সাকো, সাজিটো ভাগ ভাগ হৈ গ'ল, হয়নে? সা এটা হ'ল, যি এটা হ'ল, হয়নে? সাজি কিন্তু এটাই শব্দ, হয়নে? এবাৰ গাই দিয়কচোন, এবাৰ গাই যোজনা। দিশোনয় এখনি কোনে পাৰ কৰাব, ঐ কোনে সাজি দি। এতিয়াহে হৈ যায় কোনে সাজি দিব, কিন্তু যেতিয়া অনুষ্ঠান পৰিৱেশন কৰি আছিলে তেতিয়া কিন্তু কোনে সাজি দিব সেইটো হৈছে কোনে সাজি দিব এটাই শব্দ, সেইটো ক'লে বেছি শুৱলা লাগে দেই। সেইটো মন কৰিব, কাৰণ প্ৰত্যেকটো শব্দৰ এটা এটা অৰ্থ আছে, মই কৈছোঁ নহয়, হয়নে নহয়? তেতিয়া প্ৰপাৰলি যেতিয়া গোৱা হয় তেতিয়াহে সেই অৰ্থটো সুন্দৰভাৱে ফুটি উঠে, হয়নে নহয়? আৰু গাই থাকোঁতেই ধৰিব পাৰিব নালাগে যে তেখেতৰ ভাগৰ লাগিছে, হয়নে? গতিকে ওলাই আহোঁতে নাচনীগৰাকী অকণমানতো টেঙৰ হ'বই লাগিব, কাৰণ ওলাই আমি অকণমান নাচি আমি যোজনা ফাঁকি গাব লাগিব। গতিকে সেই এফৰ্টটো 100% এফৰ্ট দিব নালাগে নহয়, নাচটো মিহি কৰিলেই হৈ গ'ল, যাতে ভাগৰ নলগাকৈ আহি মাইক্ৰফোনত আহি মই ধুনীয়াকৈ অন্ততঃ যোজনা ফাঁকি গাই লওঁ, যোজনা ফাঁকি অন্ততঃ মই গাবলৈ মোৰ উশাহটো ধৰি লওঁ, হয়নে? বেছি ভাগৰ লাগিলেতো সকলোৰে হ'ব তেনেকুৱা, হয়নে? সেইটো চাব দেই। আৰু পেপাৰ দ্বিতীয় কলি নাচটো অকণমান দুৰ্বল হ'ল, হয়নে? যিহেতু দ্বিতীয় পৰ্যায় পালেতো, গতিকে অলপ হ'লেওতো উপস্থাপনত আমি চকু দিবই লাগিব, নহয়নে? খুটি নাটি কিছুমান আমি চাবই লাগিব, যিহেতু প্ৰতিযোগিতা ন, সেই প্ৰতিযোগিতা আপোনালোকৰ উপস্থাপনৰ ওপৰত আমি নম্বৰ দিব লাগিব, নহয়নে? গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা মন কৰিব লাগিব। প্ৰতিযোগিতা টান, এতিয়া প্ৰতিযোগিতা নাচি থাকোঁতে কিন্তু পৃথিৱীৰ সকলো কথা পাহৰি যাব লাগিব। দীপজ্যোতিদা, এগৰাকী বিহুৱতীৰ বাস্তৱ জীৱনৰ ইমান ধুনীয়া এটা আলোচনা হৈ যোৱাৰ পিছত আচলতে বিহুৱতীগৰাকীৰ পৰিৱেশনৰ ওপৰত ভুলকুটি উলিয়াবলৈ অলপ বেয়া লাগে, সঁচা কথাত ক'বলৈ গ'লে। কাৰণ এই মঞ্চখন আচলতে NBA সেইটো কাৰণেই বনাইছে যে বাস্তৱ জীৱনৰ পৰা ওলাই আহি মঞ্চৰ পৰিৱেশনটো এগৰাকী বোৱাৰীয়ে কি ধৰণে কৰিব পাৰে বা কেনেকৈ কৰিব তাৰ ওপৰত বিচাৰ কৰি তাৰ পৰা এগৰাকী শ্ৰেষ্ঠ বিহুৱতীক আমি উলিয়াই দিব লাগে। আমাৰ দায়িত্বটো দিছে সেইটো এনবি নিউজে। গতিকে বেয়া পালেও মন বেয়া লাগিলেও ভুলকুটিবিলাক উলিয়াবই লাগিব, যদিহে হয় ভুল, নহ'লেতো কেতিয়াও নুলিয়াওঁ। তেনেকুৱা একো ভুল হোৱা নাই চকুত পৰা, পৰিৱেশন ভাল লাগিছে। কিন্তু সেইটো অলৰেডি আমাৰ পুৰবী বাই কৈ গ'ল, অমৃতায়ো ক'লে। কথাটো হ'ল কি, প্ৰথম ৰাউণ্ডত আপোনাৰ পৰা যিটো এনাৰ্জি আমি পাইছিলোঁ আজি পোৱা নাই। আশা কৰিছোঁ আকৌ সেই আগৰগৰাকী বিহুৱতীৰ দৰে আকৌ পৰিৱেশনবিলাক আমি চাবলৈ পাম। এটা মানে বিশেষ নাচ সকলোৰে ভাল লাগে আৰু ব্যৱহাৰ কৰে, সকলোৱে কৰিবও লাগিব। ঠেকেচনি নাচ বুলি আমি যাক কওঁ ন, সেই ঠেকেচনি নাচৰ বিভিন্ন নাম আছে, কোনোবাই গিৰিপ গাৰাপ বুলি কয়, কোনোবা জেগাত তাক খুন্দনা বুলিও কয়, আৰু ঠেকেচি ঠেকেচি নাচে কাৰণে বুঢ়ী ঠেকেচনি বুলিও কয় ক'ৰবাত। নাচটো কেইবাটাও নাম, আৰু সেইটোক নাচনীসকলে ব্যৱহাৰ যেতিয়া কৰে নহয়, এই ঢোলেও কিন্তু ঠেকেছে, হয়নে? খিটখেন 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 ঢোলেও ঠেকেছে। গতিকে আৰু নাচনীয়ে সেইটোৰেই সুবিধা লয়, ঠেকেচনি নাচত ব্যৱহাৰ কৰে, ভাল লাগে, খেপে খেপে পৰে। বাইদেৱে যিটো শব্দ অলপ আগতে ক'লে, মই অকণমান লক্ষ্য কৰিলোঁ আপোনাৰ কোনোবা এটা জেগাত মানে য'ত ঠেকেচনি নাচটো ব্যৱহাৰ নকৰিলেও হয়, তাত ব্যৱহাৰ হৈ গৈছে। কিন্তু য'ত কৰিব লাগে তাত কৰিছে বাৰু, মই নাই কৰা বুলি নকওঁ। গতিকে এনেকুৱা নহয় যে কৰিবই লাগিব, তাতেই কৰিব লাগিব, কাৰণ বিহুটো বহুত ভংগীমা বুলনি পাক আছে, তাত কৰি যাব পাৰে। গতিকে এইবিলাক চাব অকণমান, যিহেতু এতিয়া কম্পিটিশ্যনখন ক্ৰমান্বয়ে কঠিন হৈ যাব আৰু আমিও কঠিন হৈ যাব লাগিব, এতিয়া উপায় নাইকিয়া। তাৰমানে অভিশাপ দিলেও উপায় নাই, কঠিন হ'বই লাগিব। গতিকে আমি সৰু সৰু কথাতে যাম, বাকী একো নাই, আগবাঢ়ি যাওক আৰু শুভেচ্ছা থাকিল। পৰৱৰ্তী সময়ত আৰু ভাল প্ৰদৰ্শন আমি চাবলৈ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আৰু শেৱালী, তোমালৈ আমাৰ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। ধন্যবাদ।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।